Hello viewers, welcome to Tech Zone Assam. তো আজি এটা বিগ আপডেট লৈ আনিছো গভৰ্ণমেণ্টৰ এখন নতুন বিল পাছ কৰিছে লোকসভাত পাৰ্লিয়ামেণ্টত। তো এই বিলখনক লৈ বহুতৰে কনফিউজন আছে যে অনলাইন গেমিং বিলৰ ওপৰত এই বিলখনৰ ওপৰত কথা পাতিম যে কি কি বস্তু বেন কৰিছে কি বস্তু বেন কৰা নাই সেইটোৰ ওপৰত কথা পাতিম মই। তো এই বিলখন একচুৱেলি হ'ল দ্য প্ৰমোশ্যন এণ্ড ৰেগুলেশ্যন অফ অনলাইন গেমিং বিল 2025। তো এই বিলখন পাৰ্লিয়ামেণ্টত পাছ হৈছে। এই বিলখনৰ মতে কি যে আমাৰ দেশত যি জুৱা চলি থাকে, গেমলিং বা বেটিং এপছ যি চলি থাকে বা ৱেবছাইটবিলাক, তো তাৰ ওপৰত গভৰ্ণমেণ্টে ষ্ট্ৰিক্টলি এটা ৰুল ইম্প'জ কৰিছে যে এই বস্তুবিলাক যাতে আৰু নহয়। গতিকে কাৰণ আমাৰ দেশত বছৰি বহুত ইউথ এইবিলাকত নষ্ট হয়, বহুতৰ ঘৰ উজাৰি যায়, তাৰ লগতে বহুতৰ মানুহ চৰমপন্থা মানে হাতত তুলি লয়, মানুহে ছুইচাইড পৰ্যন্ত কৰে, বহুতৰ দেউতাক হেৰুৱাই যায়, বহুতৰ স্বামী হেৰুৱাই যায়, হিৰৰ সেন্দুৰ মোচা যায়। তো বেটিঙৰ কাৰণে জাষ্ট ফৰ বেটিং, আৰু বহুতৰে কি হৈ যায় কৰ্জত ডুবি যায়, ধাৰত এনেকৈ ডুবি যায়, মাটি বাৰী বিক্ৰী কৰিব লগা হৈ যায় জাষ্ট ফৰ মানে এনেকুৱা এটা নিচা, যোনটো লাত লাগি যায় মানুহৰ নিচাৰ কাৰণে। তো এনেকুৱা এটা অভ্যাস, বেয়া নিচা, বেয়া হেবিট, তো এই জুৱা, এইকাৰণে এই বিলখন আহিছে। আৰু এই বিলখনত কি কি আছে মই তাৰ বিষয়ে অলপ যদি মই চমুকৈ আপোনালোকক কওঁ, তো এই বিলখনত আছে যে কি কি বেন হ'ব। তো কি কি বেন হ'ব? অল ৰিয়েল মানি গেমছ, যোনবিলাক গেমছত আমি দেখিছোঁ পইচা ইনভেষ্ট কৰিব লাগে খেলিবলৈ, বেলেগ এজন প্লেয়াৰৰ লগত মেটছ আপ কৰিব লাগে, তাৰপিছত আপুনি 10 টকা লগালে, সেইফালৰ পৰা 10 টকা লগালে, 10 টকাটো জাষ্ট এটা উদাহৰণহে। তো তেনেকৈ লগোৱাৰ পিছত মেটছখন জিকিলে আপুনি 20 টকা পাব, হাৰিলে আপুনি 1 টকাও নাপায়। তো তেনেকুৱা টাইপৰ ছিষ্টেম হয়। আৰু অল ৰিয়েল মানি গেমছ, যোনবিলাক গেমছত মানে পইচা ইনভেষ্ট কৰিব লাগে, যেনেকৈ ফেণ্টাচি, পকাৰ, ৰামি, লটাৰী, লুডো, এইবিলাক ধৰণৰ আৰু গেমছ বা এভিয়েটৰ টাইপ যোনবিলাক প্লেন উৰি উৰি ক্ৰেছ হৈ যায়, এইবিলাক গেমছ টোটেলি বেন। বেটিং এণ্ড গেমলিং, যোনটো মানে বেটিং হয়, ক্ৰিকেটৰ ওপৰত কিমান বেটিং হয় সকলোৱে জানে, IPL-ৰ টাইমত কিমান বেটিং হয় সকলোৱে জানে, কৰোৰ লাখ কৰোৰ টকাৰ বেটিং হয়। গতিকে এই বেটিং আৰু গেমলিং এপছবিলাক বন্ধ হ'ব। এতিয়া কুৱেশ্যন হ'ব যে Dream11 টাইপৰ, উইনজো টাইপৰ, মাই চাৰ্কেল 11 টাইপৰ এপছো মানে বেন হ'ব নেকি? তো নিশ্চয় এইবিলাক এপছো বেন হ'ব আৰু ৱেবছাইটবিলাকো বেন হ'ব। কাৰণ যোনবিলাক পে'মেণ্ট গেটৱে, গুগল পে', ফোনপে', পেটিএম, তেওঁলোককো ষ্ট্ৰিক্টলি মানে সেই দিয়া গৈছে, অৰ্ডাৰ দিয়া গৈছে যাতে এইবিলাক পে'মেণ্ট গেটৱে মানে ইউজ কৰিব নোৱাৰে। মানুহে যদি পে'মেণ্ট কৰিলে UPI থ্ৰুৰে কৰিব এইবিলাক মানে অনলাইন গেটৱে ছিষ্টেমত। গতিকে সেই গেটৱে ছিষ্টেমবিলাকক কোম্পেনীবিলাককো কৈ দিয়া গৈছে যাতে তেওঁলোকে ইউজ কৰিব নোৱাৰে, যাৰ ফলত মানুহে পইচা ভৰাব নোৱাৰিব যদিও মানে খেলিব ইচ্ছা কৰে। আৰু তাৰ লগতে মই কওঁ কেছ ৰিৱাৰ্ড গেমছ এণ্ড মেনিপুলেটিভ এপছ, যোনবিলাক মানে কোম্পেনীয়ে মানে দাবা কৰে যে আমাৰ গেমটো মানে লাখত নহয়, লাখ চান্স নহয়, ইয়াত মানে মাইণ্ড মানে ষ্ট্ৰেটেজি ইউজ কৰি কিনেহে জিকিব পাৰি। তো তেনেকুৱা ধৰণৰ কোম্পেনীয়ে মানে নিজৰ মানে দাবা কৰে, যোনবিলাক মানে বেটিং এপছ বা গেমলিং এপছৰ কোম্পেনী আছে। গতিকে কিন্তু গভৰ্ণমেণ্টে এইবিলাক চব নাকচ কৰি কিনে বেন কৰি দিব। আৰু কি এলাউড, হোৱাটছ এলাউড, এতিয়া যদি মই কওঁ তো ই স্পৰ্ট, যোনবিলাক কম্পিটিটিভ গেমিং দেখা পাওঁ মই, ই স্পৰ্ট যেনেকৈ ফিফা বা আমাৰ ই স্পৰ্টৰ যেনেকুৱা ধৰক কল অফ ডিউটি, এইবিলাক ধৰণৰ গেম, এনেকুৱা ধৰণৰ ই স্পৰ্ট গেমবিলাক চলি থাকিব। আৰু য'ত মানে ডাঙৰ ডাঙৰ কম্পিটিশ্যনো হয় আপোনালোকে দেখা পায়। আৰু BGMIও চলি থাকিব, BGMIও বন্ধ নহয়। আৰু তাৰ লগত মই কওঁ ছ'চিয়েল এণ্ড এডুকেশ্যনেল গেম, য'ত ইনভেষ্ট কৰিব নালাগে পইচা কোনো ধৰণৰ, সেইবিলাক গেমছো চলি থাকিব। আৰু এতিয়া মই কওঁ ইয়াত আৰু কিছুমান মানে তেওঁলোকে ধৰি দিছে যে যদি কোনো চেলিব্ৰিটি, আমি দেখা পাওঁ প্ৰায় যে টিভিত মানে এডছ আহে এই বেটিং এপছবিলাক প্ৰমোট কৰাৰ কাৰণে, ডাঙৰ ডাঙৰ চেলিব্ৰিটি বলিউডৰে হওক বা ক্ৰিকেটিং ৱৰ্ল্ডৰে হওক, তেওঁলোকে প্ৰমোট কৰে এই এপছবিলাক মানুহক খেলিবলৈ। গতিকে সেই এডভাৰটাইজমেণ্টো কৰিব নোৱাৰে এতিয়াৰ পৰা, সেই কৰিলেও তেওঁলোকে দণ্ডনীয় হ'ব আইনমতে, আৰু up to 3 years imprisonment or fine up to 1 crore or both যদি কোনোবাই অনলাইন মানি গেমছ অফাৰ কৰে। আৰু মিছলিডিং এডভাৰটাইজমেণ্ট কৰিলে 2 years imprisonment হ'ব
আৰু ফাইন আপ টু 50 lakhs হ'ব। আনঅথৰাইজ ট্ৰানজেকশ্যন কৰিলে 3 years ইমপ্ৰিজনমেণ্ট আৰু ফাইন আপ টু 1 crore। তো এনেকুৱা ধৰণৰ কিছুমান ৰুল ইম্প'জ কৰিছে গভৰ্ণমেণ্টে। এতিয়া চাবলগীয়া হ'ব এই ৰুলবিলাক একচুৱেলি কিমান দূৰ মানে ইউজ হয়, মানে ইন ৰিয়েলিটি ইন প্ৰেক্টিকেল কেনেকৈ এইবিলাক আগুৱাই লৈ যাব পাৰে সেইটো চাব লাগিব টাইমত। এইখিনিয়ে আছিল আপডেট অনলাইন গেমিঙৰ এই বিলখনক লৈ। আপোনালোকে কি ভাবে জনাওক কমেণ্টত, যে এই বিলখনৰ দ্বাৰা এই বিলখনৰ ফলত মানুহৰ জীৱনত কিবা মানে এই আমাৰ ভাৰতবৰ্ষৰ দেশখনত নতুন পৰিৱৰ্তন কিবা আহিব নেকি এই বিলখনৰ প্ৰভাৱৰ ফলত। আৰু মই কওঁ এই যোৱা বছৰ এটা ছাৰ্ভেৰ মতে গভৰ্ণমেণ্টে 28,000 crore GST পাইছে এই অল বেটিং এপছ আৰু এইবিলাক মানে সেইৰ পৰা। তো আপোনালোকে চিন্তা কৰি চাওক 28,000 crore যদি GST পায়, তাৰমানে এই এপছবিলাক বা এই ৱেবছাইট বেটিং এপছ বা গেমলিং এপছৰ সিহঁতৰ কিমান প্ৰফিট হ'ব। তো সেইটো কথা ভাবি চাওক আপোনালোকে। ডেটছ ইট, এইখিনিয়ে আছিলে এই ভিডিঅ'টোত। কেনেকুৱা পালে জনাব। এনেকুৱা ধৰণৰ আপডেটবিলাক পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, ভিডিঅ'টো শ্বেয়াৰ কৰক। থেংক ইউ।